खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउट्युब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनो दाबाव लोगोसे बेल बटनखौ थुनानै ला সকলক চিনাক্ত কৰি আৰু ইতিমধ্যে বহু ব্যক্তিক চিনাক্ত হৈছে আমাৰ সিসি কেমেৰাত বন্দী হোৱা বহুত ব্যক্তিৰ যিসকল ইউপিপিএল আৰু নিখিল বড়ো ছাত্ৰসন্থাৰ লগত জড়িত থকা সিনিয়ৰ ব্যক্তিসকল আছে তেওঁলোকৰ ইতিমধ্যে আইডেন্টিফাইড হৈছে তেখেতসকলৰ ওপৰত নিশ্চয় আইনী ব্যৱস্থা ল'ব আৰু এটা উচ্চ পৰ্যায়ৰ যেটো এসেম্বলি এটা উচ্চ পৰ্যায়ৰ এটা সাংবিধানিক অনুষ্ঠান এই অনুষ্ঠানত আক্ৰমণ কৰা বা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰা কাৰ্যৰ ওপৰত নিশ্চয় এটা তদন্ত হ'ব এইখিনি আমি তদন্ত দাবী কৰিছো যোৱাকালি আবেলি বিটিসিএল যেটো এসেম্বলি এই এসেম্বলিত যেটো আক্ৰমণ এই আক্ৰমণটো আমি প্ৰথমেই গৰিহণা দিছো অবাঞ্ছিত ঘটনা যোৱাকালি যিসকলে কোঠালে তেওঁলোকক আমি অনুৰোধ জনাইছো কাৰোবাৰ প্ৰৰোচনাত কাৰোবাৰ মিছ গাইডত তেনেকুৱা আন্দোলনত যোগদান কৰিব নালাগে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীক লৈ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক লৈ যিসকল ৰাজনৈতিক বা তেনেকুৱা মোটিভেটেড মোটিভ লৈ পেলাই যিসকলে এই ল'ৰা ছোৱালীক মিছগাইড কৰিলে তেখেতসকলৰ ওপৰত যেটো আইনী ব্যৱস্থা এই ব্যৱস্থাটো ল'বৰ কাৰণে আমি আহ্বান জনাইছো আৰু আমাৰ স্কুল আৰু কলেজীয়া বা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনি মই অনুৰোধ কৰিব বিচাৰিছো আবেগিকত বা কাৰোবাৰ প্ৰৰোচনাত তেনেকুৱা মিছগাইড হোৱাৰ পৰা বিৰত থাকক নিজৰ পঢ়া শুনা ঠিকে ৰাখক আৰু সঁচা মিছা কথাবিলাক ভালকৈ শুনক আৰু যোৱাকালি যেটো কাৰণত যেটো আবেগিক কৰি তুলিলে এছাম ব্যক্তিয়ে এটোতো তেনেকুৱা আবেগিক হোৱাৰ কোনো প্ৰশ্ন নাছিলে যেটো জনজাতিকৰণৰ যেটো আইন এই আইনখন জাষ্ট গ্ৰুপছ অফ মিনিষ্টাৰ সকলে ৰিপৰ্টখন দাখিলহে কৰিছিলে ইয়াৰ লগত আমাৰ বিটিসি এসেম্বলিৰ কোনো জড়িত নাই তাত যে এটা পবিত্ৰ আৰু সবতকৈ উচ্চ স্থান যেটো আইনৰ মন্দিৰ আমাৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত যেটো কাম যেটো মন্দিৰত হয় এই মন্দিৰখনকেই আক্ৰমণ কৰাটো খুব অগণতান্ত্ৰিক কাৰ্যকলাপ হৈছে ইয়াৰ কাৰণে মোৰ ছাত্ৰ ছাত্ৰী বন্ধুসকলক মই অনুৰোধ কৰিছো এনেকুৱা অগণতান্ত্ৰিক কামৰ লিপ্ত নহৈ নিজৰ কেৰিয়াৰৰ কাৰণে নিশ্চয় চিন্তা কৰিব আৰু যিসকল দোষী ব্যক্তি যিসকল মানে so-called লিডাৰ্ছ নিজকে জাহিৰ কৰি পেলাই এই ল'ৰা ছোৱালীক উচতনি দি পেলাই যি কাণ্ড কৰালে সেই ব্যক্তিসকলক চিনাক্ত কৰি আৰু ইতিমধ্যে বহু ব্যক্তিক চিনাক্ত হৈছে আমাৰ সিসি কেমেৰাত বন্দী হোৱা বহুত ব্যক্তিৰ যিসকল ইউপিপিএল আৰু নিখিল বড়ো ছাত্ৰসন্থাৰ লগত জড়িত থকা সিনিয়ৰ ব্যক্তিসকল আছে তেওঁলোকৰ ইতিমধ্যে আইডেন্টিফাইড হৈছে তেখেতসকলৰ ওপৰত নিশ্চয় আইনী ব্যৱস্থা ল'ব আৰু এটা উচ্চ পৰ্যায়ৰ যেটো এসেম্বলি এটা উচ্চ পৰ্যায়ৰ এটা সাংবিধানিক অনুষ্ঠান এই অনুষ্ঠানত আক্ৰমণ কৰা বা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰা কাৰ্যৰ ওপৰত নিশ্চয় এটা তদন্ত হ'ব এইখিনি আমি তদন্ত দাবী কৰিছো